নমস্কাৰ। আজি আমাৰ অসমৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ল আৰু এই মেট্ৰিক পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে সকলো ছাত্ৰ ছাত্ৰীক আমাৰ অসম ITI তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ অসম ITI নামভৰ্তি প্ৰক্ৰিয়াও আৰম্ভ হৈছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে সেইসকলে এতিয়া আমাৰ অসম ITIত ডাইৰেক্ট নামভৰ্তি কৰা সুবিধা ল'ব পাৰিব। আমাৰ অসম ITIত এতিয়া অফলাইন প্ৰক্ৰিয়াত নামভৰ্তি চলি আছে। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে আগতীয়াকৈ নামভৰ্তি কৰিব বিচাৰিছে সেইসকলে ইমিডিয়েটলি আমাক যোগাযোগ কৰক, কাৰণ আমাৰ ইয়াত আসনৰ সংখ্যা সীমিত হয়। আৰু এটা কথা ক'ব বিচাৰিম, যিসকলৰ পাৰ্চেণ্টেজ কম অৰ্থাৎ বিল' 60 বিল' 50 সেইসকলে গভৰ্ণমেণ্ট ITIত পঢ়িবৰ কাৰণে চিট পাবলৈ অসুবিধা হয়। গতিকে যিসকলৰ পাৰ্চেণ্টেজ কম সেইসকলেও আগতীয়াকৈ আমাৰ অসম ITIত যোগাযোগ কৰক। আৰু আমাৰ অসম ITIত উপলব্ধ ট্ৰেডসমূহ হৈছে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, মেকানিক ডিজেল, ষ্টেনগ্ৰাফি, কপা, ইনষ্ট্ৰুমেণ্ট মেকানিক। এই ট্ৰেডকেইটাত আপোনালোকে ডাইৰেক্ট এডমিশ্যন ল'ব পাৰিব। আৰু আমাৰ আটাইকেইটা ট্ৰেড ভাৰত চৰকাৰৰ NCVT দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হয়। আৰু এটা কথা ক'ব বিচাৰিম, মেট্ৰিক পাছ কৰাৰ পিছত ITI পঢ়িলে কি লাভ হ'ব? মেট্ৰিক পাছ কৰাৰ পিছত ITI পঢ়িলে লাভ কিয় হ'ব? কাৰণ যিসকলে এতিয়া বহুতে ভাবে যে মেট্ৰিক পাছ কৰাৰ পিছত মই পলিটেকনিক পঢ়িম, কিন্তু পলিটেকনিক পাছ কৰাৰ পিছতো আকৌ ল'ৰা ছোৱালীবিলাকে কি কৰে, ITI পঢ়িবলৈ আহে। কিন্তু টাইমটো বেছি গুচি যায়, কাৰণ পলিটেকনিক পঢ়িবলৈ 3 বছৰ লাগিব, ITI পঢ়িবলৈ আকৌ 2 বছৰ লাগিব, টোটেল 5 বছৰ হৈ যায়। কিন্তু যদি মেট্ৰিক পাছ কৰাৰ পাছত প্ৰথম ITI যদি পঢ়ে 2 বছৰ লাগিব, তাৰ পাছত যদি লেটাৰেল এণ্ট্ৰিত যদি পলিটেকনিক পঢ়ে আকৌ 2 বছৰ লাগিব, এবছৰ কমপ্লিট বাচি যাব, 4 বছৰ। অৰ্থাৎ 4 বছৰ পিছতে নিজৰ কেৰিয়াৰটো গঢ় দিব পাৰিব। মানে 4 বছৰ পিছতে যিকোনো জবত, অইলত যদি জব ওলায়, ONGCত জব ওলায়, ৰেলৱেত ওলায়, যিকোনো জেগাত যদি জব ওলায় এপ্লাই কৰিব পাৰিব। কাৰণ 4 বছৰ ভিতৰত ITIও কমপ্লিট হৈ যাব আৰু ডিপ্ল'মাও কমপ্লিট হৈ যাব। গতিকে এটা বহুত ডাঙৰ লাভ মেট্ৰিক পাছ কৰাৰ পিছত যদি ITI পঢ়ে। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবি আছে যে মই হাই ছেকেণ্ডেৰী নকৰোঁ, ITI পঢ়িম, গতিকে সেইটো এটা ডাঙৰ লাভ হ'ব। আৰু সেইসকলে চিন্তা চৰ্চা কৰি চাব এবাৰ। যিসকল অভিভাৱক আছে সেইসকলেও এবাৰ চিন্তা চৰ্চা কৰি চাব, যাতে ল'ৰা ছোৱালী যদি ভাবে আপোনালোকে ভৱিষ্যতটো ইমিডিয়েটলি ষ্টাৰ্ট কৰিব বিচাৰিছে, নিজৰ কেৰিয়াৰটো যদি ইমিডিয়েটলি ষ্টাৰ্ট কৰিব বিচাৰে বা অতি সোনকালে কিবা এটা পঢ়ি লাইফত কিবা এটা কৰিব বিচাৰি আছে যিসকলে, সেইসকলে ইমিডিয়েটলি আহক। আমি সকলো গাইড কৰি দিম কেনেকৈ কি পঢ়িলে ভাল হ'ব। সকলোখিনি গাইডেঞ্চো আমাৰ ইয়াত বিনামূলীয়াকৈ পাব। কেৰিয়াৰ গাইডেঞ্চো আমি ইয়াত প্ৰভাইড কৰোঁ। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবি আছে মেট্ৰিক পাছ কৰাৰ পিছত ITI পঢ়িবলৈ, সেইসকলে ইমিডিয়েটলি আমাৰ অসম ITI কপাৰটিলিত যোগাযোগ কৰক। আসনৰ সংখ্যা লিমিটেড হয়। আৰু এইটো ইনফৰমেশ্যন দিবলৈ আজি ভিডিঅ'টো বনোৱা হ'ল। ধন্যবাদ। জয় আই অসম। আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে যিসকলে মেট্ৰিক পাছ কৰিছে সকলোৱে এই ভিডিঅ'টো পায়। ধন্যবাদ।